দৰং বিজেপিৰ সভাপতি আপুনি জানেনে আপোনাৰ মণ্ডল সভাপতি কি কাৰ্য কৰি আছে যদি নাজানে চাওক আমাৰ বিশেষ প্ৰতিবেদন মিটিঙৰ কথা কৈ এনেই ঘূৰাই লৈ ফুৰে তেওঁ যদি এনেই কৰ্মীবিলাকক অনাই বনাই লৈ মিটিং আছে বুলি কৈ ঘূৰাই ফুৰে তেওঁ এইটো পাগলৰ দৰে কাম কৰাহে হ'ব কাৰণ এইটোতো মানুহৰ সময়ৰ মূল্য আছে ভাই আজিকালি মোক ব্যৱসায় বা দোকান পোহাৰ কৰিবলৈ মানা কৰে দল কৰিছোঁ বুলি দলে মোক খোৱা নাই মই কিবা এটা কৰি খাওঁ ব্যৱসায় কৰি খাওঁ বা কিবা এটা দোকান পোহাৰ কিবা কৰি খাওঁতো এইটোও মোক মানা কৰিব হাক দিয়ে তেওঁৰ কাম কাজত আমি সন্তুষ্ট নহয় তেওঁ যিটো কাৰ্যকাল কৰি দেখাই আছে দলীয় এইটো দলৰ অন্ধকাৰহে হ'ব তেওঁ দলৰ ভৱিষ্যত উজ্জ্বল নহয় মই অকল মাত্ৰ হোটেলৰ বিল বহন কৰিব লাগে ওলাই আহি মোক চাৰিআলিত কয় এই চাৰিআলিত চাহ তাহ খাব লাগিছিল মই কৈছোঁ ভাই মই ৰোজা ৰাখিছোঁ দিনটো মোৰ লগত এতিয়া এনেকৈ পইচাও নাই ইমিডিয়েট খোৱাৰ কাৰণে মই গুচি আহিছোঁ গতিকে চাহ খোৱা কি খোৱা আৰু মই কিন্তু নাই সেইকাৰণে মই ফালুলিকা কাটি গৈছোঁ এই অভিযোগ আমাৰ নহয় ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা সমিতিৰ অন্তৰ্গত টাংনি মণ্ডল সমিতিৰ সভাপতি চাহ আলমৰ বিৰুদ্ধে প্ৰকাশ পাই আছে এটাৰ পিছত আন এটা গুৰুতৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে নিজ দলৰে সহকৰ্মী মতলেব আলীয়ে দৰং বিজেপিৰ উচ্চ পৰ্যায়ৰ নেতাক কাপোৰ চিলুৱাই দিয়াৰ পৰা আৰম্ভ কৰি ধন খৰচ কৰোৱালৈ গুৰুতৰ অভিযোগ প্ৰকাশ পাই আছে এইগৰাকী মণ্ডল সভাপতিৰ বিৰুদ্ধে ইমানবোৰ প্ৰমাণ আৰু অভিযোগ থকাৰ পিছতো কি কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা সমিতিয়ে বুলি কৈ মাতিলে ৰাতিপুৱা 9টাতে আহি পাব লাগে বুলি কৈ মই ওলাই আহিছোঁ 9টাতে ওলাই আহি তাক লগ ধৰিলোঁ ধৰাৰ পিছত তেওঁ মোক কেইবা জেগাত লৈ গৈছে যোৱাত মই কোনো কামৰ বিষয়ে কোনো উন্নয়ন বা দলীয় বিষয়ে কিবা কাম কাজৰ আলাপ আলোচনা একো পোৱা নাই এইটো কাৰণে মোৰ মনত বহুত আৱেগ তেওঁ যদি এনেই কৰ্মীবিলাকক অনাই বনাই লৈ মিটিং আছে বুলি কৈ ঘূৰাই ফুৰে তেওঁ এইটো পাগলৰ দৰে কাম কৰাহে হ'ব কাৰণ এইটোতো মানুহৰ সময়ৰ মূল্য আছে ভাই আজিকালি দল কৰিছোঁ বুলি দলে মোক খোৱা নাই মই কিবা এটা কৰি খাওঁ ব্যৱসায় কৰি খাওঁ বা কিবা এটা দোকান পোহাৰ কিবা কৰি খাওঁতো এইটোও মোক মানা কৰিব হাক দিয়ে তাৰপিছত যায় আকৌ চাহৰ বিলটো দিয়া আকৌ মোৰ গাড়ীখনৰ গোটেই দিনটো য'ত ত'ত ঘূৰি ফুৰোঁতে তেল নালাগে নেকি গাড়ীখন পানীততো নচলে ভাই তাতে তেলৰ পইচা পকেটৰ পৰা ভৰিব লাগে এনেকৈ যদি দল কৰে দল আমাৰ নিশ্চয় আগবাঢ়িব না পিছ পৰিব সেই বস্তুটো মোৰ মানে হেৰি আৰু নাই মই তেওঁৰ কাৰ্যকালত সন্তুষ্ট নহয় তেওঁ যিটো কাৰ্যকাল কৰি দেখাই আছে দলীয় এইটো দলৰ অন্ধকাৰহে হ'ব তেওঁ দলৰ ভৱিষ্যত উজ্জ্বল নহয় তেওঁৰ যিটো নীতি নিয়ম সেইটো হিচাপত তেওঁ দল উজ্জ্বল কৰিব নোৱাৰে কিন্তু কথা হ'ল তেওঁৰ লগত ঘূৰিলে মুঠতে চাহৰ খোৱা কিবা খোৱা সেইদিনাখন আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আহিল ৰাতি 9টালৈ মিটিঙত আছোঁ ওলাই আহি মোক চাৰিআলিত কয় এই চাৰিআলিত চাহ তাহ খাব লাগিছিল মই কৈছোঁ ভাই মই ৰোজা ৰাখিছোঁ দিনটো মোৰ লগত এতিয়া এনেকৈ পইচাও নাই ইমিডিয়েট খোৱাৰ কাৰণে মই গুচি আহিছোঁ গতিকে চাহ খোৱা কি খোৱা আৰু মই কিন্তু নাই সেইকাৰণে মই ফালুলিকা কাটি গৈছোঁ কৰিছিলোঁ তাতে আমাৰ পৰিচালনাৰ অভাৱত মিটিংটো আমাৰ সফল নহ'ল বুলি আমি বহুত দুখিত আৰু চাহ আলমক যদি আমি কিছু অভিযোগ দিয়ক দলৰ কাম কাজৰ বিষয়ে কওঁ সি কয় যোন বুথ প্ৰেচিডেণ্ট বা যোন কাৰ্যকৰ্তা মোৰ এগেষ্টে কথা ক'ব তাৰ এগেষ্টতে নাল চহী পৰিব নাল দাগ পৰিব এনেকুৱা কথা সি আমাক ভাবুকি দিয়ে দলটোতো তাৰ প্ৰতি সম্পত্তি নহয় দল কাৰো প্ৰতি সম্পত্তি নহয় দল আমি সকলোৱে মিলি দলটোক ইমান দূৰলৈ আজি আগবঢ়াই আনিছিলোঁ বিগত লোকসভা নিৰ্বাচনত যথেষ্ট সংখ্যক ভোট আমি দিবলৈ পাইছিলোঁ আৰু আগন্তুক দিনতো আমি দিবলৈ সক্ষম হওঁ কিন্তু এনেকুৱা নেতৃত্বক মই অনুৰোধ জনাওঁ দলক যে তেওঁক আঁতৰাই ভাল এজন দায়িত্বৱান ব্যক্তিক দায়িত্ব দিলে নিশ্চয় আমাৰ দল মানে আগন্তুক দিনত আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি এইখিনি মোৰ ক'ব লগা দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট প্ৰাতঃ টাইম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত
আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com